এটা বেচৰকাৰী অনুষ্ঠান চলাই থকা হৈছিলে। মই তাৰ এজেণ্ট কৰিছিলোঁ। তাত আপোনাৰ 2022 চনৰ ডিচেম্বৰ মাহৰ পৰা বন্ধ হৈছিলে। চৰকাৰে সম্পূৰ্ণৰূপে চিল মাৰি গৈছিলে। তথাপিও মোকো জনোৱা নাছিলে যে অফিচ বন্ধ বুলি। কালেকশ্যন কৰি আছিলে, 1.5 বছৰ দিন কালেকশ্যন কৰা হ'ল। এতিয়া এগ্ৰিমেণ্ট কৰা হৈছিলে 3 মাহৰ। সেই এগ্ৰিমেণ্ট মতে এটকাও দিয়া নাই। তেওঁলোক পলাই দিছে। মেনেজাৰনী বাইদেউ অঞ্জু দত্ত আছিলে, অঞ্জু ৰাণী দত্ত। তেওঁৰ হাজবেণ্ডৰ নাম ৰুণ দত্ত। আৰু আমি জমা দিয়া একাউণ্টেণ্টৰ নাম হৈছে ৰত্না চেতিয়া। তেওঁৰ ঘৰতে এতিয়া আহিছোঁ। তেওঁ কোনো প্ৰকাৰে কোৱা নাই পইচা দিম বুলি। সেই পইচাটো উলিয়াই দিব লাগে। আৰু ৰাইজৰ সকলোৰে বহুত বিপদত পৰিছে। 1.5 বছৰ দিন পইচাখিনি পালেও হ'ব। পইচা জমা কৰিছিলোঁ ন, 2022তে বন্ধ হৈ গ'ল। কিন্তু 2023লৈকে কালেকশ্যন কৰি থাকিলে সিহঁতি। যেতিয়া পইচা বিচাৰি আহোঁ সিহঁতি পলাই দিয়ে। আমাৰ পইচাখিনি লাগে আৰু আমাক কোৰ্টৰ কাগজো এগ্ৰিমেণ্ট কৰা আছে 3 মাহৰ, কিন্তু কোৰ্টৰ কাগজে একো কাম নিদিলে। বৰ ভাল মানুহ আৰু এইখিনি মোৰ বাই ভনীৰ নিচিনা এইখিনি মানুহ দেই। মোক ভিৰ নাই কৰা। তেনেহলে আপোনালোকৰ যিসমূহ আপোনাৰ ওপৰত অভিযোগ এটা আহিছে, এই পইচা কিবা তেখেতসকলে দিব নোৱাৰা অভিযোগটো, এইটো সম্পূৰ্ণ মিছা নেকি? এই যে তেখেতসকলে এবছৰ সম্পূৰ্ণ বন্ধ হোৱাৰ পাছতো আপোনালোকে পইচাটো কালেকশ্যন কৰিছে বুলি কৈছে, এইটো অভিযোগ মিছা বুলি ক'ব বিচাৰিব নি আপুনি? আৰু কি বুলি আশ্বাস দিছে বৰ্তমান আপোনালোকক? আমাক দিম খুলিলে দিম বুলি কৈ আছে। এতিয়া কেতিয়া খুলিব কোনো ভৰসা নাই। কিমান দিনৰ পৰা আচলতে বন্ধ হৈ আছে? আপোনাৰ 2022 চন ডিচেম্বৰ 22 চনতে বন্ধ হৈ গ'ল। কিন্তু ইহঁতি 23লৈকে কালেকশ্যন কৰি আছে। ডিচেম্বৰ নিজৰ মতে কৰিছে এইখিনি। সিহঁতি কালেকশ্যন কৰি আছে। আৰু আপোনালোকে বৰ্তমান যোগাযোগ কৰিছে নাই তেখেতসকলৰ লগত? আমিতো এজেণ্ট বাইদেউ এই ঘৰৰ ছোৱালী বুলি বিশ্বাস কৰি এইকে দিওঁ। আৰু আমিতো এইখিনি ভালকৈ চিনি নাপাওঁ। পাছতহে গম পাওঁ। যেতিয়া মেচুৰিটি হৈ গ'ল তেতিয়া পইচা দিয়া সময়ত সিহঁতি খেলি মেলি লগাই দিছে। এতিয়া কোনো মানুহকে পইচা দিয়াৰ কোনো আপোনালোকে আগন্তুক কি কৰিম বুলি ভাবিছে? আগন্তুক দিনত এতিয়া কি কৰে, পইচাটো উলিয়াই দিলে ভাল আছিলে। আৰু এটা বেচৰকাৰী অনুষ্ঠান চলাই থকা হৈছিলে। মই তাৰ এজেণ্ট কৰিছিলোঁ। তাত আপোনাৰ 2022 চনৰ ডিচেম্বৰ মাহৰ পৰা বন্ধ হৈছিলে। চৰকাৰে সম্পূৰ্ণৰূপে চিল মাৰি গৈছিলে। তথাপিও মোকো জনোৱা নাছিলে যে অফিচ বন্ধ বুলি। কালেকশ্যন কৰি আছিলে, 1.5 বছৰ দিন কালেকশ্যন কৰা হ'ল। এতিয়া এগ্ৰিমেণ্ট কৰা হৈছিলে 3 মাহৰ। সেই এগ্ৰিমেণ্ট মতে এটকাও দিয়া নাই। তেওঁলোক পলাই দিছে। মেনেজাৰনী বাইদেউ অঞ্জু দত্ত আছিলে, অঞ্জু ৰাণী দত্ত। তেওঁৰ হাজবেণ্ডৰ নাম ৰুণ দত্ত। আৰু আমি জমা দিয়া একাউণ্টেণ্টৰ নাম হৈছে ৰত্না চেতিয়া। তেওঁৰ ঘৰতে এতিয়া আহিছোঁ। তেওঁ কোনো প্ৰকাৰে কোৱা নাই পইচা দিম। ৰাজ্যত নিৰ্বাচনী জ্বৰ। পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট? নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ। টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে। পাৱাৰ্ড বাই ডেটামেশ্যন।